এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰ চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ অতি সুখবৰ আহিছে নতুন বছৰত চৰকাৰী কৰ্মচাৰীৰ বাবে ডাবল ধামাকা আহি আছে নতুন বছৰত ডাবল ধামাকা আহি আছে কেৱল ডিএ নহয় ডিএৰ লগতে বৃদ্ধি হ'ব এইচআৰএ ডিএৰ লগতে এইচআৰএ বৃদ্ধি পাব অৰ্থাৎ নতুন বছৰত দুগুণ ভাল খবৰ আহি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে ডিএ 46% লাভ কৰি আছে আৰু 2023 চনৰ দ্বিতীয়াৰ্ধত চৰকাৰে 4% বৃদ্ধি কৰিছিল ইয়াৰ বাবে জুলাইৰ পৰা ডিচেম্বৰ মাহৰ ডিএ 46% লৈ ইতিমধ্যে বৃদ্ধি পাইছে যদি ডিএ 4 পৰা 5% পুনৰ বৃদ্ধি পায় তেন্তে ই 50 বা 50%তকৈ অধিক হ'ব কেন্দ্ৰীয় কৰ্মচাৰীয়ে দিয়ে 50% বা তাতকৈ অধিক হোৱাৰ লগে লগে এইচআৰএ সংশোধন কৰা হ'ব সপ্তম বেতন আয়োগৰ পৰামৰ্শ অনুসৰি দিয়ে 50% বা তাতকৈ অধিক হলে এইচআৰএ সংশোধন কৰা হ'ব এইচআৰএ বৃদ্ধিৰ বাবে চহৰসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে এক্স ৱাই আৰু জেড কেটেগৰীত ভাগ কৰা হৈছে বৰ্তমান এক্স ৱাই আৰু জেড চহৰ নগৰত বাস কৰা কৰ্মচাৰীসকলে ক্ৰমে 27, 18 আৰু 9% হাৰত এইচআৰএ লাভ কৰে কিন্তু বৃদ্ধিৰ পিছত যদি কেন্দ্ৰীয় কৰ্মচাৰীজন এক্স কেটেগৰী চহৰ বা চহৰত বাস কৰে তেন্তে তেওঁৰ এইচআৰএ 30% বৃদ্ধি পাব একেদৰে ৱাই কেটেগৰীত 20% আৰু জেড কেটেগৰীত 10% হাৰত এইচআৰএ বৃদ্ধি হ'ব অৰ্থাৎ নতুন বছৰত ডিএৰ লগতে এইচআৰএ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা ব্যাপকভাৱে বৃদ্ধি পাব আৰু ই ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবেও অতি আশাৰ খবৰ ইপিনে এতিয়ালৈকে যি ধৰণে চলিছে চৰকাৰে মাৰ্চ মাহত মৰুগীয়া বানচ অৰ্থাৎ ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে জানুৱাৰীৰ পৰা জুনলৈকে এই বৃদ্ধি কাৰ্যকৰী হ'ব ইয়াৰ পিছত পুনৰ দ্বিতীয় পৰ্যায়ত ডিএ বৃদ্ধিৰ ঘোষণা অক্টোবৰ মাহত হোৱাৰ সম্ভাৱনা আছে সেইটো হ'ব জুলাইৰ পৰা ডিচেম্বৰলৈকে ভাত্তা বৃদ্ধিৰ ঘোষণাত আৰু কেন্দ্ৰীয় কৰ্মচাৰীয়ে বছৰত দুবাৰকৈ অতিৰিক্ত ভাত্তা লাভ কৰে আৰু ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলকো এতিয়া কেন্দ্ৰীয় চৰকাৰ সমাহাৰত ডিএ প্ৰদান কৰা হৈছে গতিকে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰ চৰকাৰৰ প্ৰতিটো খবৰ আমাৰ চেনেলৰ জৰিয়তে পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ